বয়স যদি আপোনাৰ 30ৰ পৰা 45ৰ ভিতৰত, আপুনি ডেকাও নহয়, বুঢ়াও নহয়। এই সময় আপোনাৰ জীৱনত স্পষ্টতা অনাৰ সময়। সময় আপোনাৰ হাতত ইমানো নাই যে আপুনি ইফাল সিফাল কৰি থাকিব পাৰিব। যি কৰিব সৰ্বান্তকৰণেৰে কৰক, সৰ্বশক্তি উজাৰি কৰক। এতিয়া আপুনি গম পাইছে জীৱন মানে কোনো হাঁহি উঠা কৌতুক নহয়। জীৱন মানে অনুশাসন, জীৱন মানে আগলৈ যোৱাৰ নাম। দুৰন্ত গতি জীৱনৰো, দুৰন্ত গতি সময়ৰো। পুৰণি দিনৰ ভাল নলগা মানুহবোৰ, দুখ লগা অতীত, কষ্টকৰ যন্ত্ৰণা সকলো পাহৰি যাওক এতিয়া। এতিয়া আপুনি গম পাইছে সকলো চিনেমাৰে ছিকুৱেল নাথাকে। জীৱনৰো কিছুমান অধ্যায়ৰ দ্বিতীয় খণ্ড নাই বা নাথাকে। জীৱনৰ পথত সাৱধানে গাড়ী চলাব, কাৰণ আপুনি ভাল ড্ৰাইভাৰ হ'লেও কোনে ছিগনেল নিদিয়াকৈ আহি আপোনাৰ ৰাস্তাত অভাৰটেক কৰে তাৰ কোনো ঠিকনা নাই। আপুনি বহু মানুহ লগ পালে এতিয়ালৈ। জীৱনত লগ পোৱা বেছিভাগ মানুহেই কিবা এটা পাই থকালৈকে আপোনাৰ লগত থাকিব, বিচৰা মতে নোপোৱাৰ লগে লগে আপোনাক আচল ৰং দেখুৱাব।